So guys, এতিয়া মানে আমাৰ গাহৰি হৈ আছে ইফালে আপোনালোকে চাওক মানে পুৰা বইল হৈ আছে আৰু অলপমান পিছত গাহৰিটো মজাকে বনাম আপোনালোকে ভিডিঅ'টো চাই থাকক গাহৰি 3 কেজি বাদাম 30 টকা তো আপোনালোকক মানে মই কৈ দিব বিচাৰিছোঁ যে মানে কালি মোৰ এটা পাৰ্চনেল প্ৰব্লেম হৈছিল তো মানে ভিডিঅ'ত ক'ব নোৱাৰোঁ আপোনালোকে একদমেই বেয়া নাপাব হেল্ল' গাইছ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ আৰু আজি মানে কেনেকুৱা ভিডিঅ' হ'ব আপোনালোকে চাওক মানে পাৰ্টিৰ ভিডিঅ' এতিয়া আমি বজাৰ কৰিবলৈ গৈ আছোঁ মোনালৈ তো আপোনালোকে চাই থাকক ভিডিঅ'টো মানে পিকনিকটো খাম ৰ'ব আগতে কিন্তু গাড়ীখনক খুৱাই ল'ব লাগিব না পিকনিকটো পেট্ৰল মানে বেছি নভৰা 50 টকাৰ ভৰালে হ'ব আমাৰ চলি যাব বহুত কম পাৰ্টি হ'ব তো গাইছ এতিয়া আহি পালোঁ মানে বজাৰত তো এতিয়া বজাৰ কৰিম গাইছ এতিয়া ল'ব লাগিব গাহৰি তো গাইছ প্ৰথমে ল'লোঁ গাহৰি মানে গাহৰিটো মেইনটো সেইকাৰণে গাহৰি প্ৰথমত আৰু এতিয়া হ'ব আলু পিঁয়াজৰ বজাৰ আলু পিঁয়াজ গাইছ এতিয়া মানে বজাৰবিলাক হৈ গ'ল আৰু চাব পাৰে গাইছ এতিয়া মানে জুইটো লগোৱা হৈছে আৰু অকণমান পিছত ইয়াতে হ'ব গাহৰি মাংস আৰু ভাত আৰু এতিয়া ফিটিং কৰিব লাগিব লাইট ইয়াৰ চাওক বেটাৰী ইফালে লাইট আছে এইবিলাক তো এতিয়া ফিটিং কৰিম তো গাইছ এতিয়া মানে আমাৰ গাহৰি হৈ আছে এইফালে আপোনালোকে চাওক মানে পুৰা বইল হৈ আছে আৰু অলপমান পিছত গাহৰিটো মজাকে বনাম আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু আপোনালোকে ভাবিছে চাগে মানে কিহৰ পাৰ্টি হৈ আছে তো আমি যেতিয়া মানে দমাহী আছিলে তো দমাহী মাগিব গৈছিলোঁ না সেইকাৰণে মানে আজি পাৰ্টিটো আপোনালোকে চাওক গাইছ এতিয়া মানে আমাৰ পুৰা গাহৰি মাংস হৈ আছে এয়া চাওক আপোনালোকে আৰু আমাৰ ভাইয়ে মাংস বনাই আছে এইটো চাব পাৰে আপোনালোকে আজি কুহুৰি খাম আজি কুহুৰি খাবি না আৰু কি আৰু লগত কি থাকিব ইয়াৰ গাহৰি থাকিব লগতে ছেপাৰেট কৰি আছে আৰু ইয়া মাংস পুৰি আছে চাওক মানে আজি মানে একদম বম পাৰ্টি হ'ব আৰু ইফালে আছে চালাড এইটাও আছে মালখাই ভেলটি আৰু ইফালে নৰসিংহৰ পাতেৰে আজি কিবা একটা বেলেগ বস্তু বনাম চাওক গাইছ এতিয়া আমাৰ মানে গাহৰি মাংসটো হৈ গ'ল চাওক কালাৰ একবাৰ আপোনালোকে আৰু এইফালে মানে একদম পুৰা এলাও হোৱাই নাই ব্ৰইলাৰৰ মাংস কি পুৰি আছে গাহৰি মাংস একবাৰ স্মাইল প্লিজ স্মাইল প্লিজ ফুল পাৱাৰ আজি পাৰ্টি কেনেকা হ'ব মোজা ভাই মজা হ'ব না তো গাইছ মানে ৰাতি হৈছে তো আপোনালোকে যদি ভিডিঅ' কোৱালিটি মানে বেয়া হয় আপোনালোকে এডজাষ্ট কৰি ল'ব এইটো কেনেকুৱা হৈ আছে মই একো গম নাপাওঁ তো আপোনালোকে এডজাষ্ট কৰি ল'ব এইটো গাহৰি 3 কেজি ব্ৰইলাৰ 1 পোৱা 50 টকা পাপৰ 2 পেকেট 2,000 years later. তো গাইছ আপোনালোকে ভাবিছে চাগে যে ভিডিঅ'টো কি হ'ল আধাতে তো আপোনালোকক মানে মই কৈ দিব বিচাৰিছোঁ যে মানে কালি মোৰ এটা পাৰ্চনেল প্ৰব্লেম হৈছিল তো মানে ভিডিঅ'ত ক'ব নোৱাৰোঁ আপোনালোকে একদমেই বেয়া নাপাব সেইকাৰণে মানে ভিডিঅ'টো আধাতে বনাব নোৱাৰা হৈ গ'ল তো আপোনালোকে যে ইয়াতে মোৰ মাইকটো দেখিছে সেইটো মোৰ নাইকিয়া হৈ গৈছে হেৰাই গৈছে আৰু কিবা এটা প্ৰব্লেম হৈছিল তো সেইকাৰণে ভিডিঅ'টো মানে দিব নোৱাৰিলোঁ আপোনালোকে একদমেই বেয়া নাপাব তো গাইছ যদি ক'ব পৰা হ'লোহেঁতেন তেনেহ'লে ক'লোঁ হয় মই মানে এইটো ভিডিঅ'ত চ' মানে ক'ব নোৱাৰোঁ কাৰণে ক'ব পৰা নাই আজি চ' গাইছ সেইখিনিয়ে মানে আৰু যি হ'বলগীয়া আছিল হৈ গ'ল তো ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ চ' ভিডিঅ'টো যদি ভাল লাগিছে চাই তেনেহ'লে লাইক এটা কৰি দিব আৰু চেনেলটোত যদি নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু গাইছ ইনষ্টাগ্ৰামত যদি মোক ফ'ল' কৰি লোৱা নাই তেনেহ'লে ফ'ল' কৰিব চ' আজিলৈ বাই বাই